हेलो गुड मॉर्निंग ट्रेडार्स आज 2 तारिख में आज मार्केट ओपन होइसे আপোনাৰ गैप डाउन मार्केट ओपन होइसे কিমান 37 চাও আপোনালোকে 37 यस एक्जेक्ट आज मार्केट गैप डाउन ओपन होइसे 37 और আপোনাৰ মই যোৱাকালি কোনটো লেভেল দিছিলো আপোনাৰ এটো পি দেখিছেনে পিসিআর এটো আপোনাৰ যোৱাকালি লেভেল দি থৈছিলো ইয়া 37 that means মানে এইটো কিমান আসলে আপোনাৰ 22541 এইটো সাপোর্ট লব সাপোর্ট লৈ কিনি আজি মার্কেটটো আপসাইড হবটো লাগে তথাপিও সাম মার্কেটটো কেনে গয় মই নিজে ট্রেড লম আপোনালোকক দেখাম মার্কেট কোন ফালে লোৱা হয় মই এটো আপোনালোকক টেলিগ্ৰামত মই শেয়াৰ কৰি দিম মই কোন ফালে ট্রেড লৈছো লোৱা নাই মেইন কথাটো হৈ গল মই প্ৰথম ট্রেড কৰোতে মই আপোনাৰ পেপাৰ ট্ৰেডিং কৰাটো মই আপোনালোকৰ ওচৰত দেখাই দিম পেপাৰ ট্ৰেডিং কেনেকা কৰে আৰু পাৰাবৰখে মানে সবে মানে নতুন শিকা টাইমত মানে পেপাৰ ট্ৰেডিং ইউজ টু কৰিলে বেছি ভাল হ'ব কাৰণ আপুনি যদি ৰিয়েল মানি লগত যদি ট্ৰেড কৰি আপোনালোকে কি হ'ব আপোনালোকে মাইন্ডসেট কিবা কৰিব নোৱাৰিব কাৰণ আপোনাৰ সাইকোলজিটো গড়বড় হৈ যাব পাৰে এটো কাৰণে আপোনালোকে প্ৰথমত আপোনালোকে ট্ৰেডিংটো পেপাৰ ট্ৰেডিংত কৰিবা তেনেহলে তেতিয়া ভাল হয় আৰু অলপ সাইকোলজিটো ডেভেলপমেন্ট কৰিব লাগেটো হেতু কাৰণে মইও যদি মই ৰিয়েল মানি লগত ট্ৰেড কৰিব পাৰো তথাপিও মই আপোনালোকক মই যেতিয়া নতুন ইউটিউব চেনেল কৰিছে যেতিয়া মই বিগিনাৰ বিলাকক মই শিকাব বিচাৰিছো যে পেপাৰ ট্ৰেডিংটো কেনেকা কৰে হেতু কাৰণে মই পেপাৰ ট্ৰেডিং কৰি কিনি আপোনালোকৰ ওচৰত দেখাম আজি মাৰ্কেট গেপ ডাউন কৰিছে আপোনাৰ 37 ব্যাংক নিফটিটো হৈছে আপোনাৰ 134 মাইনাস এইটো যোনটো মই ইনডেক্স চাই আছো হেতু হল নিফটি 50 ইনডেক্স সো আপোনালোকে মাৰ্কেট খোলালৈকে চাই থাকক মই কোন ফালে ট্ৰেড লোৱা হয় মই এটো আপোনাৰ পাছত জনাম हेलो एवरीवन মই চাৰিটাকে ভাগ কৰিছো আপোনাৰ মই দুটা বস্তু চাও এটো হল আপোনাৰ নিফটি 50 ইনডেক্স হয় এইটো ইয়াৰ হয় কল সাইড এইটো হল আপোনাৰ পুটৰ চাৰ্ট আৰু এইটো হল আপোনাৰ ব্যাংক নিফটি এইটো কল চাৰ্ট এইটো হল পুটৰ চাৰ্ট তো এইটা মানে দুটা ইনডেক্সটো চালে বেছি ভাল হয় আপোনাৰ নিফটি 50 আৰু ব্যাংক নিফটি কাৰণ এইটো দুটা ইনডেক্সে বহুত মেজৰ হয় ট্ৰেড কৰোতে মই আজি কৰিম অপচন ট্ৰেডিং চাও আজি মাৰ্কেটটো কেনেকা ব্যৱহাৰ কৰে ইয়াত থৰি মই কোনটো সাইড লিখি যায় এইটো মই চেষ্টা কৰিম চাবলৈ আপোনালোকে চাই থাকক মই এন্ট্ৰি কৰিবলৈ বিচাৰি আছো আপোনাৰ সাকতে ইয়াত পুটৰ মানুহকিটা কি বেছি কি আছে সেল কৰি আছে তেনেহলে হেতু স্টপ লসটো হিট কৰিবলৈ ইয়াৰ লকে ৰঙাটাৰকে টাচ কৰিবলৈ যাব that means মানে ডাব্লিউ প্যাটাৰ্ন নিচিনা বনিব ইয়াত এটো হল চাৰ্টটো কলৰ চাৰ্টটো এটো হল পুটৰ চাৰ্ট মই কলৰ এন্ট্ৰি হম এটা দুটা তিনটা চাৰি পাঁচ ছয় সাত আঠটা ক্যান্ডেল বনি আছে 3 মিনিটত এটো হল 5 মিনিটৰ ক্যান্ডেল মই এন্ট্ৰি কৰিলো এটা প্ৰফিট শো হৈ আছে 120 টকা প্ৰফিট এইটো মোৰ টাৰ্গেটটো ইয়াৰ 20 এমআই এইটো হল 20x মুভিং এক্সপেনশনাল এইটো হল ইয়াৰ লকে টাচ হ'ব লাগে এটো কাৰণে মই এইটো লজিকৰ ট্ৰেড লৈছো এটা চলি আছে প্ৰফিট 200 400 সো ইয়া গল ইয়া 700 লগে গল হৈ গল নেকি আজি প্ৰফিট ইমানে हेलो एवरीवन মই উলিয়ালো আপোনাৰ 700 টকাতে মোৰ টাৰ্গেটটো আহা নাছিলে তথাপিও মই কিয় কাৰণে উলাইছো মই এটো আপোনালোকক জনাব বিচাৰিছো ইয়াত কি আছে আপোনাৰ পিসিআর ইয়াত মাৰ্কেটটো বেয়া ৰেঞ্জত ফাসি আছে এটো কাৰণে এটো কলৰ চাৰ্টটো মই মানে কি কৰিলো এইটো হল মোৰ ইয়াত এন্ট্ৰি পইণ্ট আছিল তাৰ পিছত ইয়াৰ লগে টাচ যাব বুলি মই জানো
তথাপিও মই অলপ সেইখিনিতে অলপ প্ৰফিট লৈ কিনি ওলালোঁ যদি এতিয়া ওলালে হয় তেনেহ'লে 1500 মান আহিলেই হয় 2000 মান আহিলে হয় মোক ইমান প্ৰফিট আকৌ বাঢ়ি আছে গ'লগৈ ইয়া টাৰ্গেটটো আহিলে মই চ' মই ইমান টাৰ্গেটলৈকে মই ৰখা নাই আৰু মোৰ ইমানেই এইটো পুটৰ চাৰ্ট আছিলে দেই এইটো পুটৰ চাৰ্ট আছিলে মই কি লজিকত লৈছিলে মানে ইয়াত ষ্টপ লছটো আছিলে সেইটো কাৰণে ইয়াৰলৈকে ৰিটেষ্ট কৰি কিনি ইয়াত টাচ কৰিব বুলি মই জানিছিলে সেইটো কাৰণে মোৰ ট্ৰেডটো ইনাফ এয়া গৈ আছে আপোনালোকে চাওক এয়া টাৰ্গেটটো ফুলফিল হৈ গ'ল এয়া মই ওলালোঁ বাৰু এয়া মানে যি প্ৰফিট দেখে নহয় সেইটো লৈ আহিব লাগে মাৰ্কেটত লছ কেতিয়াও হ'ব দিব নালাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ সেইটো কাৰণে সদায় চব সময় কম প্ৰফিট হ'লেও ল'ব লাগে সেইটো 700 টকাটো মামুলি কথা নহয় যদি 700 টকা যদি ইনকাম কৰিব যায় সাধাৰণ মানুহ ইমান কষ্ট কৰিব লাগিব তেতিয়া এইটো 2 মিনিটত পোৱা বস্তুটো আৰু আপোনালোকে কি ইমান কষ্ট কৰিব চ' এইটো কাৰণে চাই চিন্তি ট্ৰেডটো ল'ব লাগে প্ৰফিটটো সদায় গ্ৰীণ বনাব লাগে প্ৰফিট কৰিব লাগে মোৰ টাৰ্গেটটো এইটোৱে আছিলে জাষ্ট ইয়াৰলৈকে আহিব ইয়াৰলৈকে যাব এইটো EMI লৈকে টাচ হ'ব বুলি মই একদম 100% চিয়'ৰ আছিলে এইটো কাৰণে সেইটো ট্ৰেডটো লোৱা হৈছিলে কল ছাইডত চ' থেংক ইউ ছ' মাছ আজি ভিডিঅ'লৈ ইমানতে সমাপ্ত কৰিছোঁ যদি অলপ ট্ৰেড ল'ব পৰা যায় তেনেহ'লে মই আকৌ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম এইটো হ'ল আজিৰ ট্ৰেড ইনাফ